তোৰ কোনোবাই খবৰ লৈছে জান? কোনে খবৰ ল'লেও প্ৰীতি তই আমাৰ পৰা কথা লুকুৱাও ন ৰচোন ঐ কোনে সুধিছিলেও মোৰ কথা মই আচলতে হাফুন বুলি ভাবিহে তোমাৰ পৰা সহায় বিচাৰিছিলোঁ মা নাইতো কাক কেনেকৈ কথা ক'ব লাগে নাজানো কিয় যে মায়ে মোক সৰুতে এৰি থৈ গুচি গ'ল Don't act like a monkey. দেউতা তাৰমানে যাবই মুখৰ পৰা ওলাল যেতিয়া কোনোবাই ৰাখিব পাৰেনে দেউতা তালৈ যোৱাটো ভাল নহ'ব আমিহে ভাল নহ'ব বুলি ভাবিছোঁ কিন্তু দেউতাৰ মতে বোলে এই সময়ত তালৈ নগ'লে ভায়েকক উদ্ধাৰ কৰিবকে নোৱাৰিব কিন্তু তোৰ ভায়েকেতো ককায়েকক তেনেদৰে নাভাবে তেওঁলোকৰ এইবোৰ কথাত মাত মাতিলে খুৰীয়ে বেয়া পায় দেউতাৰ কি নিজৰ মান সন্মান নাই নেকি মোক কেলে গালি পাৰি আছ দেউতাক কগৈ আমাৰ কথা মানিবওতো লাগিব ঐ তহঁতৰ কি হ'ল কিয় কাজিয়া কৰিছ সৰু খুৰাকে কওঁ নেকি কথাটো নালাগে এনেই মিছামিচি হুলস্থুলখন লগাব কি হ'ল ফুচফুচাই কি কথা পাতিছহঁত কি হৈছে তহঁতৰ মাজত কিবা লাগিছে নেকি লাচিত কি হৈছে কচোন নাই একো হোৱা নাই ঠিক আছে তহঁতৰ ককায়ৰ ভনীয়ৰ মাজত হোৱা কথা মোৰনো কি আছে কিন্তু লাচিতো মোৰ আগত ফাঁকি নিদিবি বুজিছ তহঁতক মই সৰুৰ পৰা পাইছোঁ নহয় তহঁতৰ নাৰী নক্ষত্ৰ মই চব জানো চব চিনি পাওঁ কিন্তু তহঁতে মোকহে চিনি নাপালি লোৱা খুৰা মই আচলতে তহঁতৰ মাজত কথাৰ ভাগ ল'ব খোজা নাছিলোঁ ভাবিছিলোঁ তহঁত কিবা সমস্যাত পৰিছ হ'ব দে মই মদাহী এটাই লোকৰ সমস্যা কি সমাধান কৰিম মই নিজেইটো এটা সমস্যা তেনেকৈ কিয় কৈছা সৰু খুৰা আমিতো তোমাক তেনেকৈ নাভাবোঁ তহঁতে সঁচাই মোক নিজৰ বুলি ভাবনে আৰে কিয় নাভাবিম আমি দেউতাক যিদৰে ভাবোঁ তোমাকো একেদৰে ভাবোঁ মিছা নামাতিবি কি হৈছে ক জয়াই তোক কি কৈছিল নাই একো কোৱা নাই আমি এনেই মিছা কথা নকবি মই তহঁতৰ চব কথা শুনি আছিলোঁ তহঁত দুটাই কিবা তৰ্কাতৰ্কি লাগিছে মোক কচোন মই সমাধান কৰি দিম নহয় তুমি চাহকাপ লোৱা আৰু চোলাটো খোলা চোলাটো আকৌ কিয় সলাবলগীয়া হ'ল দেখা নাই কিমান লেতেৰা হৈছে ধুই দিম আকৌ কথা সলাবলৈ নাহিবি কি হৈছে সঁচাকৈ ক আৰে কথাটোতো সেইটোৱে তাই কৈছে সৰু খুৰা চোলাটো ইমান লেতেৰা হৈছে মই কৈছোঁ তই ক'ত লেতেৰা দেখা পালি আৰু খুৰাই চোলাটো 7-8 দিন আগত ধুইছিলেহে আৰু 4-5 দিন পিন্ধিব পাৰিব তাই নামানে এইটো কথা সঁচা নে আৰে সঁচাটো মই আকৌ ভাবিছিলোঁ মদ পানী খাই হাল্লা কৰি ঘূৰি ফুৰো কাৰণে তহঁতে মোক ঘিনেই কৰ বা তোমাক ঘিন কৰিলে আমাৰ পাপ লাগিব সৰু খুৰা তোমাক আমি খুব ভাল পাওঁ এতিয়া কচোন তহঁত হ'লে তৰ্কাতৰ্কি কিয় কৰিছিলি ক হে দেউতাই হে
গভৰ্ণমেণ্টৰ আকৌ কি হ'ল তহঁতক কিবা ক'লে নেকি দেউতা বোলে ডাঙৰ খুৰা ঘৰলৈ যায় কিয় যায় দেউতাৰ ডাঙৰ ভায়েক বোলে বিপথে গৈছে সেইকাৰণে এতিয়া শাসন কৰিবলৈ যায় কোনো দৰকাৰ নাই তাকেতো চোৱাচোন খুৰা কিনো দৰকাৰ এইবোৰ কথাত সোমাবলৈ কোনো দৰকাৰ নাই ককাইদেউ তালৈ যোৱা তহঁতকেইটাই কৈ দিবি আমি ক'লেনো ক'ত শুনিব মানিব লাগিব কোনোবা ৰসাতলৈ যায় বিপথে যায় গৈ থাকক মুঠতে ককাইদেউ তালৈ যোৱাটো বন্ধ কৰগৈ হ'ল আমাক যে কৈ আছা পাৰা যদি তুমি বন্ধ কৰাগৈ কৰিম মই চাফকৈ কৈ দিম তালৈ যাব নোৱাৰে বুলি কৈছোঁ নোৱাৰে ঘূৰি আহি এসপ্তাহলৈ মন মাৰি বহি থাকিবহি চবৰে অশান্তি নহয় নেকি সেইবোৰ কথা আমি বুজি পাওঁ কিন্তু তোমাৰ গভৰ্ণমেণ্টক কোনে বুজাব বুজাব লাগিব মই বুজাম তাক ঐ ক'ত আছে সি বাহিৰৰ বাৰাণ্ডাতে আছে যোৱা ককাইদেউ অ' ককাইদেউ ককাইদেউ অ' ককাইদেউ কি হ'ল তই বোলে গুৱাহাটীলৈ যাবলৈ ওলাইছ কিয়নো যাব লাগে কিয় তোৰ কিবা অসুবিধা হ'ব নেকি মোৰনো কিটো অসুবিধা হ'ব কিন্তু হঠাৎ কিয় যাবলৈ ওলালি সেইটোহেনো বুজিলোঁ বীৰেণৰ বিষয়ে মই কিছুমান আপত্তিজনক কথা শুনিছোঁ সেইবোৰৰ ফয়চলা কৰিবলৈ যাওঁ বীৰগছ পুলিতে নুভালিলে পাছত সৰ্বনাশ হ'ব তই তালৈ যোৱাটো মই বেয়া পাওঁ তই ভাল পোৱা মতে মই কাম কৰিবলৈ মই ভাল পোৱা মতে তই কি কাম কৰিছ হ'লেও সেই পাখৰিজনীয়ে তোক অপমান কৰা বুলি শুনিলে মোৰ কিন্তু নিকেল উৰি যাব দেৱেন কোনোবা এটা বিহু সংক্ৰান্তি বা সা সকামত তাই এইখন ঘৰলৈ আহি পাইছেনে তাই তোক সৰুদাৰ ককায়েক আৰু মোক দেউৰেক বুলি মানেনে তাই আমাক নামানিলে বুলি নিজৰ ভাইটোক পাহৰি যাব পাৰোঁনে পাৰিবি তোৰ নিজৰ ককায়েৰে তাক মনৰ পৰা আঁতৰাই ৰাখিবলৈ বাইদেউ সৰু বাইদেউ আমাৰ পৰা বহুত আঁতৰি গ'লো এইবাৰ ডাঙৰ নবৰ বছৰেকীয়া শ্ৰাদ্ধটো নাহিল অথচ সেইজনী নবয়ে তাক সি যিয়েই নকৰক লাগে সি মোৰ সৰুদৰ ভাই তাৰ ঘৈণীয়েকে আমাৰ মৰম চেনেহ বুজি নাপাব পাৰে সিটো বুজি পায় চাবিচোন সি মোক দেখাৰ লগে লগে সাৱটি ধৰিব আৰু যদি কিবা ভুল কৰিছে মই আঙুলিয়াই দিয়াৰ লগে লগে কান্দি কান্দি শপত খাই তেনে কাম নকৰোঁ বুলি ক'ব আৰু তাৰ ঘৈণীয়েকে তোক ধূপ কাঠি লৈ পূজা অৰ্চনা কৰিব ঘিউ মৌ মাখনেৰে তোক আপ্যায়ন কৰিব দেৱেন মনত ৰাখিবি দেৱেন সৰুৱে ভুল কৰিব খুজিলে ডাঙৰে শুধৰাই দিয়াটো কৰ্তব্য নহয় কইদেউ সৰু কইদেউ ডাঙৰ মানুহ হ'ল ধনী হ'ল ধনৰ আগত মানুহৰ মন সলনি হয় ধনে ককাই ভাই আত্মীয় পৰিয়াল এইবিলাক একো নামানে মোৰ দায়িত্ব কৰ্তব্যৰ কথা মই জানো তই মোক জ্ঞান দিবলৈ নাহিবি আনক সমালোচনা কৰাৰ আগতে নিজে কি কৰি আছ সেই কথা ভাবি চাবি তোৰ দৰে দায়িত্ব জ্ঞান নোহোৱা এটাই মোৰ কৰ্তব্যত বাধা দিবলৈ নাহিবি মই বীৰেণৰ তালৈ যামেই পাৰিলে ঘৰলৈ অলপ সোনকালে আহিবি জয়া মই পঞ্চায়ত অফিচত নামঘৰৰ দৰখাস্তখন দি থৈ আহোঁ
তই কাপোৰকেইটা শুকালে জাপি বেগত ভৰাই থবি। শুনিলি সি কি ক'লে? দায়িত্ব জ্ঞান নোহোৱা। হয়ো লাচিত, মোৰ দৰে অকৰ্মণ্য এটাই ককাইদেউৰ কথাৰ ওপৰত মাত মতাৰ একো অধিকাৰ নাই। তাৰ সন্মান হানি হোৱাটো, স্বাভিমানত আঘাত লগাটো মোৰ অকণো সহ্য নহয়। বিয়াত লাগে মাজ ৰাতি ভঙা ভঙা মাতেৰে ঘোষা গাই থাকিব নোৱাৰিবি। হেল্ল' চাওক মিষ্টাৰ হাজৰিকা, আপোনাৰ বিল মই পাছ কৰিব নোৱাৰিম। হয়, বিলত চহী কৰাটো মোৰ ডিউটি, কিন্তু যা এটা বিলত চকু মুদি চহী কৰিবৰ বাবে কোম্পেনীয়ে মোক ইয়াত বহুৱাই ৰখা নাই। ঠিক আছে, যাব কৈছে যা। বৰ আদৰ সন্মান পাবি, বৰ ভাল পাবি, যা। মইতো কুলাংকাৰ এটা, বংশৰ কলংক এটা, তোৰ মূৰৰ বোজাহে এটা। মোৰ কথা কিয় শুনিবি? যা 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 যা। তাৰ পৰা ঘূৰি আহি মন মাৰি মুখ ফুলাই জুপুকা মাৰি বহি থাকিব নোৱাৰিবি। হ'ব খুৰা। ভোক নাই বুলি, গাটো বেয়া লাগিছে বুলি দুসাঁজ তিনিসাঁজ নোখোৱাকে থাকিব নোৱাৰিবি। মাজ ৰাতি ভঙা ভঙা মাতেৰে ঘোষা গাই থাকিব নোৱাৰিবি। ঘূৰি অহাৰ পাছত ককাইদেউক যদি মন মাৰি বহি থকা দেখো, তেতিয়াহ'লে এইবাৰ মই যাম সৰু ককাইদেউৰ ঘৰলৈ। পাখৰিক চুলিত ধৰি মুখখন গুড়া কৰি নেপেলাও যদি মোৰ নাম দেৱেন্দ্ৰ নহয়। দাদা, আমাক নিবলৈ মাত কিয় নাহে? নহয় অ', মাৰ ঘৰত কাম থাকে নহয়। আৰু দাদা, বিশালৰ দেউতাকে আজি ইমান ডাঙৰ চকলেট এটা কিনি দিছে, আমাৰ দেউতা কিয় নাহে? মায়ে কৈছে দেউতা বহুত দূৰত থাকে, সেইকাৰণেহে আমাৰ ঘৰলৈ আহিব নোৱাৰে। নয়নবতে ঘৰলৈ ফোন কৰি থাকেতো। আমাৰ লগত দেখোন কিনো কথা নাপাতে, আমাক বেয়া পায় নেকি? হেই, কিয় বেয়া পাব? দেউতাৰো কাম থাকে নহয়। দেউতাই দিনত যে ফোন কৰে, তেতিয়া আমি চোন স্কুলতেই থাকো। দেউতা ঘৰলৈ আহিলে আমালৈ নতুন কাপোৰ আনিব ন? আৰু ঢেৰ বস্তু আনিব। এতিয়া যাওঁ ব'লা, নহ'লে মায়ে চিন্তা কৰি থাকিব। অ' দাদা, তোমাৰ হাতত পইচা আছে যদি চানা লোৱা না। নাই অ', আজি মায়ে দিয়া নাই, যদি কাইলৈ দিয়ে কাইলৈ খাওঁ, হ'ব? ব'লা এতিয়া। তুমি যেতিয়া ডাঙৰ হ'বা, তেতিয়া তোমাক মই সৌখিনিতে ধুনীয়া এটা ঘৰ সাজি দিম দেই। চোৱা ইমান ধুনীয়া ঠাই। হেল্ল' চাওক মিষ্টাৰ হাজৰিকা, আপোনাৰ বিল মই পাছ কৰিব নোৱাৰিম। হয়, বিলত চহী কৰাটো মোৰ ডিউটি, কিন্তু যা এটা বিলত চকু মুদি চহী কৰিবৰ বাবে কোম্পেনীয়ে মোক ইয়াত বহুৱাই ৰখা নাই।
আপোনাৰ বিলত অবজেকশ্যন আছে চাওক আপুনি যিখিনি মেটেৰিয়েলছ লগাইছে সেইখিনি যথেষ্ট ল' কোৱালিটিৰ ইমান ল' কোৱালিটিৰ মেটেৰিয়েলছত মই ইমান টকা পাছ কৰি দিব নোৱাৰোঁ ইটছ ইম্পচিবল নাই 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 এইবিলাক বুজাবুজিৰ কথা মোক নক'ব শুনক মোৰ শেষ কথা হয় আপুনি মেটেৰিয়েল চেঞ্জ কৰক নহ'লে বিল কমাই দিয়ক ডেটছ অল কি হ'ল কাৰ ওপৰত ইমান খংনো আমাৰ ঠিকাদাৰ এটা কাম কৰিব বিলৰ ষ্টেণ্ডাৰ্ডত আৰু বিল ল'ব লাখ লাখ টকা বনাবই ঠিকাদাৰকতো লাভ লাগে এষ্টিমেট মতে কাম কৰিলেওতো ঠিকাদাৰৰ লাভ হয় সিহঁতকতো লোকচান কৰি কাম কৰিবলৈ কোৱা নাই জেনুইন কামটোতো হ'ব লাগিব এতিয়া কি কৰিবা বিল পাছ হ'বনে নহয় নহয় সেইখন বিল মই পাছ নকৰোঁ তুমি কি ক'ব বিচাৰিছা চোৱা বিৰু সিহঁতকতো তুমি বিনা পইচাত সুবিধা ল'ব নিদিয়া তাৰ বিনিময়ত তুমিওতো কিবা এটা পাবা এই ননচেন্সে আকৌ মোক বুজাবুজি কৰিবলৈ কয় কৰি লোৱা অলপ বুজাবুজি বুজাবুজি মানে অলপ বুজাবুজি কৰিলত আপত্তি কি আছে আপত্তি আছে ৰাণী এবাৰ কম্প্ৰমাইজ কৰা মানে বাৰে বাৰে সিহঁতে সেইটো সুবিধাহে ল'ব লওক সিহঁতক যিমান সুবিধা দিবা সিহঁতে তোমাক সিমানেই সন্তুষ্ট কৰি ৰাখিব তুমি কি ক'ব বিচাৰিছা চোৱা বিৰু সিহঁতকতো তুমি বিনা পইচাত সুবিধা ল'ব নিদিয়া তাৰ বিনিময়ত তুমিওতো কিবা এটা পাবা তাৰমানে তেতিয়া অন্তত আমাৰ অভাৱ কিছুমান দূৰ হ'ব অভাৱ তুমি কিহৰ অভাৱৰ কথা কৈছা ৰাণী তোমাৰ কিহৰ অভাৱ আছে খোৱাৰ অভাৱ নে পিন্ধাৰ অভাৱ মোৰ খোৱাৰ অভাৱ মোৰ পিন্ধাৰ অভাৱ কেতিয়াবা এখন 5 ষ্টাৰ হোটেলত মোক এসাঁজ খুৱাই পাইছা এটা লাখ টকীয়াৰ গহনাৰ ছেট মোক পিন্ধাই পাইছা আৰু শুনিবা মোৰ অভাৱৰ তালিকা আমাৰ নিজৰ এটা ফ্লেট আছে বুলি মই কাৰো আগত ক'ব নোৱাৰো অমুক দিনাই ফৰেন টুৰত যাম বুলি কাৰো আগতে গৌৰৱ কৰিব নোৱাৰো যিবা এখন মাৰুতি 800 নন এচি গাড়ী আছে সেইখনতো নিজৰ বুলি ক'বলৈ লাজেই লাগে ষ্টপ ইট ৰাণী মানুহ ইমান এম্বিচিয়াছ হোৱাটো উচিত নহয় তোমাৰ দৰে এম্বিশ্যন নথকা মানুহে লাইফত একো কৰিব নোৱাৰে say